হাওড়াঘাটত অন্ধবিশ্বাস কুসংস্কাৰৰ ভয়ংকৰ পৰিণতি ১ নং বেলগুৰি বুন্দা গাঁৱত ডাইনীৰ সন্দেহত দম্পতীক জীৱন্তে জ্বলাই হত্যা কৰা হৈছে। গাৰ্ডি বিৰুৱা মীৰা বিৰুৱাক ঘৰৰ ভিতৰতে জ্বলাই হত্যা কৰিছে গাঁওবাসীয়ে। প্ৰথমে দম্পতীটোক আবদ্ধ কৰা হয় নিজ গৃহত। গাঁওখনৰ এটা চুকলৈ দম্পতীটো নি চলোৱা হয় নিৰ্মম অত্যাচাৰ। পুনৰ দম্পতীটোক ঘৰলৈ আনি জীৱন্তে জ্বলাই হত্যা কৰা হৈছে। ডাইনী সন্দেহত দম্পতীটোৰ ঘৰত অগ্নিসংযোগ কৰিছে একাংশ লোকে। দম্পতীটোৰ ঘৰৰ আচবাব লণ্ডভণ্ড কৰিছে গাঁওবাসীয়ে। জুইত জাহ গ'ল এখন দুচকীয়া বাহন। ঘটনাৰ পাছতে গাঁওখনত বিৰাজ কৰিছে চেপা উত্তেজনাই। ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। গাঁৱত থকা দুৰ্গাবাৰ নিৰ্দেশত এই কাণ্ড সংঘটিত কৰাৰ বিস্ফোৰক মন্তব্য কৰিছে গাঁওবাসীয়ে। হাওড়াঘাটত অন্ধবিশ্বাসৰ এই ভয়ংকৰ পৰিণতি ডাইনীৰ সন্দেহত দুজনক যিহেতু জীৱন্তে জ্বলাই হত্যা কৰা হৈছে, এটা নৃশংস ঘটনা সংঘটিত হৈছে। ১ নং বেলগুৰি মুণ্ডা গাঁৱত ডাইনীৰ সন্দেহত দম্পতীক জীৱন্তে জ্বলাই হত্যা কৰা হৈছে। গাৰ্ডি বিৰুৱা মীৰা বিৰুৱাক ঘৰৰ ভিতৰতে জ্বলাই হত্যা কৰিলে গাঁওবাসীয়ে। প্ৰথমে দম্পতীটোক আবদ্ধ কৰা হয় নিজ গৃহত। গাঁওখনৰ এটা চুকলৈ দম্পতীটো নি চলোৱা হয় নিৰ্মম অত্যাচাৰ। পুনৰ দম্পতীটোক ঘৰলৈ আনি জীৱন্তে জ্বলাই হত্যা কৰে আৰু ডাইনীৰ সন্দেহত দম্পতীটোক হত্যা কৰাৰ ইতিমধ্যে তথ্য আহিছে। অগ্নিসংযোগ কৰিছে দম্পতীটোৰ ঘৰতো। আচবাব ভাঙি লণ্ডভণ্ড কৰে গাঁওবাসীয়ে। জুইত জাহ গৈছে এখন দুচকীয়া বাহন। এই ঘটনাৰ পাছতে গাঁওখনত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। গাঁৱত থকা দুৰ্গামাৰ নিৰ্দেশত এই কাণ্ড সংঘটিত কৰাৰ বিস্ফোৰক মন্তব্য কৰিছে গাঁওবাসীয়ে। এতিয়া ল'ৰা ছোৱালী বেমাৰ হ'ব নহয়, আহি ঘৰ পোৱাৰ লগে লগে মৰি যায়। আৰু মোৰ মতাকো মাৰিছে, মোৰ ল'ৰাকো মাৰিছে, সিয়ে মাৰিছে। ডাইনী হয়, পুৰা ডাইনী একদম। হৈছে ৪-৫ বছৰমান হৈ আছে ঘটনাটো। কালি মানে ৪ দিনমান হৈছে। মানে এনেকুৱা দৌৰি ফুৰিছে না মানুহখিনি নাই। গোটেই ৰাতি দিন ৰাতি মানে টোপনি নাই। গোটেই ৰাতিটো পঢ়া দিবলগীয়া হৈছে। আৰু দুটাটো মাৰিলে, ধৰি মাৰিছে। কুকুৰ হৈ আহিব, নহয় ছাগলী হৈ আহিব, মেকুৰী হৈ আহিব, এনেকুৱা হৈ আহে। প্ৰমাণ পাইছোঁ। আমাৰ মায়ে কৈছে, মায়েহে হেৰি কৰিহে মা আছে। অঁ আছে। দুৰ্গা মা হয়। আমি স্থানীয় লোকৰ ভাষ্য আগবঢ়ালোঁ। যিহেতু ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই হত্যা কৰা হৈছে দুজনক, আৰু ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে চেপা উত্তেজনাই বিৰাজ কৰিছে। সেই ঠাইত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক গৌতম চন্দ। সবিশেষ জনাব এই মুহূৰ্তত গৌতম চন্দ। ১ নং বেলগুৰি মুণ্ডা গাঁৱত আৰু যোৱা কালি সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ডাইনী সন্দেহত এখন দম্পতীক হত্যা কৰা হৈছে। প্ৰথমেই নিৰ্মম প্ৰহাৰ, তাৰপিছতেই নিজ বাসগৃহতেই জ্বলাই দিয়া হৈছে এই দুইহাল দম্পতীক। গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱাক আমি দেখুৱাবলৈ যত্ন কৰিম। এই বাসগৃহতেই এই চোতালতেই তেওঁলোকক প্ৰথম প্ৰহাৰ কৰা হৈছিল আৰু ঘৰৰ যি আচবাব আছিল সকলো ইতিমধ্যে জ্বলাই দিয়া হৈছিল। ডাইনী সন্দেহত তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। তাৰপিছতে তেওঁলোকক অগ্নি সংযোগ কৰি তেওঁলোকক জ্বলাই দিয়া হৈছিল। আমি দেখুৱাইছোঁ এই গাঁৱৰ পৰিৱেশ, এক নিৰ্মম পৰিৱেশ। আৰক্ষী মোতায়েন কৰা হৈছে এই গাঁওখনত। আমি দেখুৱাইছোঁ এইদৰেই নিশাৰ পৰাই আৰক্ষী মোতায়েন কৰা হৈছে এই গাঁওখনত। আমাৰ হয়তো গাঁৱৰ বাসিন্দাসকল আছে, আমি কথা পাতিবলৈ যত্ন পাওঁ তেওঁলোকক। কি ক'ব, কেনেকুৱা হৈছে ঘটনাটো? ঘটনাটো হৈছে আজি ৩-৪ বছৰৰ পৰা অলপ সন্দেহ হৈ আছিলে গাঁৱৰ সকলো ৰাইজ, আমাৰ গাঁৱৰ ৰাইজে সন্দেহ হৈ আছিলে। মানে আজি যোৱা বছৰ এইবাৰ দুৰ্গা পূজাৰ পৰা আমাৰ এজন ভতিজা ছোৱালী, সৰু ছোৱালীজনী আজি ১৬ বছৰ মান হ'ব। এই ছোৱালীজনী মানে জুখি পেলাই কৰি পেলাই সকলোকে সি মাতি দিছে। সকলো ৰাইজে তাত জমা কৰি সি জুখি পেলাই আহি পেলাই ডাইৰেক্ট ইয়াত সোমাই গ'ল। সকলোৱে তাৰ ঘৰত ঘেৰাও কৰি তাক লৈ পেলাই দুইজনকো মাইকী মতাক লৈ পেলাই সকলো ৰাইজে তাক মৃত্যু কৰি দিয়া হৈছে। কিমান বছৰৰ পৰা সন্দেহ কৰা হৈছে? আজি ৩-৪ বছৰমান পিছত। ৩-৪ বছৰ হয়। ডাইৰেক্টলি আমি ধৰিব পৰা নাই, সেইকাৰণে কৰা নাছিলোঁ মানে। আচ্ছা। হয়। কেতিয়া হৈছে এই ঘটনাটো? কেতিয়া তেওঁলোকক প্ৰহাৰ কৰা হৈছিল? কালি যোৱাকালি ১২টামান বজাৰ দিনত হৈছে। অঁ। হয়। আৰু কি নাম তেওঁলোকৰ?
তেওঁলোকৰ গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱা গিয়েকৰ নাম হৈছে গাৰ্ডি বিৰুৱা আৰু ঘৈণীয়েকৰ নাম হৈছে মীৰা বিৰুৱা হয় এইদৰে যি এহাল দম্পতীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পাছতে তেওঁলোকক জীৱনতে জ্বলাই দিয়া হৈছিল ডাইনী সন্দেহত মহানগৰৰ পৰা গৌতম চন্দ্ৰ ND24 দুৰ্গা মায়ে ধৰিছে এইটো কাৰণে মাৰা খাইছে দুৰ্গা মায়ে ধৰিছে দুৰ্গা মায়ে দূৰৰ কাৰণে দুৰ্গা মা ক'ত থাকে ঘৰতে আছে এতিয়া গাঁৱতে আছে মন্দিৰ আছে মন্দিৰো আছে আছে এতিয়ালৈকে 5 বছৰ মান এনেকুৱা হৈছে মানে ইমানখিনি ধৰিব পৰা নাই যে আমি এতিয়া সেই ধৰিলে দুৰ্গা মায়ে ধৰি পেলাই সি গম পালে পুৰা আৰু সি আমাক মানে ৰাইজে মিলি জুলি মৰাই দিলে মা ধৰাৰ কাৰণে ৰাইজে মানুহ ধৰি পেলাই তাক মাৰি পেলাই চব সৰু ডাঙৰ মানে গাঁৱত বেমাৰ আজাৰ হৈ থাকে হৈ থাকে বছৰে হৈ থাকে তেওঁলোকৰ কাৰণে হয় হৈ থাকে মন্দিৰটো কিমান দূৰ ইয়াৰ পৰা এই নাই বেছি দূৰ নাই মা উঠাই নাই তাতে উঠাই নাই সেইটো কাৰণে সি মাৰ খাইছে আমি মাক লগ পাব পাৰিম নেকি পাৰিব আৰু স্থানীয় একাংশ লোকৰ যিহেতু ভাষ্য আগবঢ়াইছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে এই ঘটনা সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে পুনৰ উল্লেখ কৰিছোঁ দম্পতীক অতি নিৰ্মমভাৱে প্ৰথমে অত্যাচাৰ কৰা হয় তাৰ পাছত বাসগৃহলৈ নি জীৱন্তে জ্বলাই হত্যা কৰা হৈছে বাহনতো অগ্নিসংযোগ কৰা হৈছে আৰু এই দম্পতীৰ বিৰুদ্ধে অভিযোগ অৱশ্যে উত্থাপন কৰিছে স্থানীয় লোকসকলে সেই অভিযোগৰ সত্যতা কিমান এয়া আৰক্ষীৰ তদন্ত স্পষ্ট হ'ব কিন্তু ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে দেখুৱাইছিলোঁ কিদৰে এই 1 নং বেলেগুৰি মুণ্ডা গাঁওখনত সংঘটিত হৈছিল ডাইনী সন্দেহত এখন দম্পতীক হত্যা কৰা হৈছিল আৰু মই দেখুৱাব যত্ন কৰোঁ এই বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ আৰু দেখুৱাব যত্ন কৰোঁ এইদৰে এই ঘৰখনৰ পৰা উলিয়াই তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল আৰু এই ঠাইতেই তেওঁলোকক জ্বলাই দিয়া হৈছিল জীৱনতে আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে কিদৰে নিৰ্মম প্ৰহাৰ কৰাৰ পাছত গৃহৰ যি আচবাব আছিল সকলো জ্বলাই দিয়া হৈছিল এক বাহন এখন বাইক দুচকীয়া বাহন ইয়াত জ্বলাই দিয়া হৈছে চাইকেল জ্বলাই দিয়া হৈছে যি ঘৰৰ আচবাব আছিল সকলো ওলোৱাই আনি জ্বলাই দিয়া হৈছে ইয়াত আৰু এই ঠাইডোখৰত মই দেখুৱাই পুনৰ যত্ন কৰিছোঁ এই ঠাইডোখৰতেই এই এহাল দম্পতী গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱাক জীৱনতে জ্বলাই দিয়া হৈছে ডাইনী সন্দেহত তেওঁলোকে আমাক কথা পাতোঁতে তেওঁলোকে আমাক জনাইছে যে বহু বছৰ ধৰি তেওঁলোকে সন্দেহ কৰি আছিলে ডাইনী বুলি তেওঁলোকে অপায়মংগল হয় এই গাঁওখনত তেওঁলোকৰ এই দম্পতীহালে তাৰ বাবে তেওঁলোকক সন্দেহৰ চকুৰে তেওঁলোকে যোৱাকালি যি সংঘটিত হৈছে এক বৰ্বৰ ঘটনা কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত 1 নং বেলুগুৰি মুণ্ডা গাঁৱত আমি দেখুৱাইছোঁ কিদৰে টিনপাত হওক বাইক হওক সকলো বস্তু সকলো ভাঙি চুৰমাৰ কৰাৰ লগতেই জ্বলাই দিয়া হৈছে এই বাসগৃহটোৰ পৰা গোলাঘাটৰ পূব আমোলাপট্টিত নিশা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিশা 2 ফৈটৰ মাৰপিটত এজন যুৱকৰ